5 identical cells, each of EMF 2 volt. Pasta cell আছে প্ৰতিটোৰে EMF হৈছে 2 volt and internal resistance 0.1 ohm. প্ৰতিটোৰে internal resistance কিমান 0.1 ohm are connected in parallel. কি বুজিলা এইখিনি লাগে? Pasta cell আছে এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু তাহাঁতৰ প্ৰতিটোৰে EMF 2 volt. তাৰমানে তুমি যেতিয়ালৈকে কাৰেন্ট ফ্লো নকৰোৱা তাহাঁতৰ মাজেৰে তাহাঁত যেটো মানে তাত যেটো লিখি থোৱা আছে যে হি কিমান পটেনশিয়াল ডিফাৰেন্স দিব পাৰে দ্যাট ইজ 2 volt. তাৰ পিছত মই কি কৰিছো তাহাঁতক ইন্টাৰনাল ৰেজিস্ট্যান্সটো মই সিৰিজত দেখাই দিছো বুজিবৰ কাৰণে তোমালোকে ডায়াগ্ৰামটো ড্ৰ নকৰিলেও কামটো হৈ যাব বা ড্ৰ কৰিলে তোমালোকৰ বুজিবলৈ ভাল হ'ব প্ৰতিটোৰে কিমান বুলি কোৱা হৈছে 0.1 ohm মই এটাই দেখাই দিও 0.1 ohm আৰু প্ৰতিটোৰ কিমান 2 volt হৈছে EMF parallel combinationত আমি কানেক্ট কৰিছো ধৰিলোৱা এনেকে ধৰণে আমি কানেক্ট কৰি দিলো হ'ব yes parallel combination okay so সবকে আমি a আৰু b ধৰিলোৱা এটো a আৰু এটো b পইণ্ট a আৰু b পইণ্টৰ মাজত প্ৰতিটোই আমি কানেক্ট কৰিছো a b মাজত e আছে a b মাজতে এনেকে e আছে আমি এনেকে ধৰণে কানেক্ট কৰি দিলো বা আমি ইয়াত দেখাও পাৰো এটো হৈছে a পইণ্ট এটো হৈছে b পইণ্ট এহেতৰ মাজত আমি কানেক্ট কৰি দিলো This combination is turned in connected to an external resistor of 9.98 ohm. The current flowing through the resistor. এতিয়া আমি parallel combination যেটা আমি কানেক্ট কৰিছো কৰোতে আমি ইয়াত external resistor এটা আমি ইয়াতে লগাই দিছো আৰু তাৰ যেটো ৰেজিস্ট্যান্স হেতু কিমান বুলি কৈ দিয়া হৈছে 9.98 ohm. এটা তুমি ক'ব লাগে যে এই গুটেই কম্বিনেশনটোত কারেন্ট কিমান ফ্লো হৈ আছে ঠিক আছে এফালৰ পৰা আহিব কাৰেন্টটো বিকজ তুমি দেখিছা যে এটো এফালে সব প্লাস বিলাক আছে এটো এই কাৰেন্টটো কিমান তুমি উলিয়াব লাগে একদম সিম্পল এটা ফৰ্মুলা লগাবা যেটো হৈছে v = IR কি হয় স্যাৰ ওহমছ ল তো ইয়াৰ পৰা তুমি জানা যে I = কিমান v/R হয় এটো তুমি জানা নে একদম জানা বাট আমি ইয়াত যেটো ইউজ কৰিবলৈ গৈ আছো কাৰেন্ট উলিয়াবৰ কাৰণে তাত আমি কি কৰিম v নবহাম যেটো এটক প্যাৰেলেলত কানেক্ট কৰা হৈছে সব আইডেন্টিক্যাল হয় Parallel connection আমি জানো যে প্ৰতিটোৰে EMF টো কি থাকে সেম থাকে প্ৰতিটোৰে EMF কি থাকে সেম থাকে সো ইয়াৰ যদি 2 volt 2 এ হ'ব EMF টো চেঞ্জ নহয় EMF E হ'ব E বুলি মই ধৰিলো কি বুলি লিখিছো মই EMF বুলি যেটো কোৱা আছে সব V ঠাইত E লিখিলো আৰু প্ৰতিটোৰ কাৰণে একে হ'ব parallel combination divided by R এটা R টো কিমান হ'ব R টো কিমান হ'ব তোমালোকে জানিবৰ কাৰণে কি কৰিবা এই গুটে এই ইয়াৰ যিবিলাক ইকুইভ্যালেন্ট ৰেজিস্ট্যান্স স্মল r ইন্টাৰনাল ৰেজিস্ট্যান্সৰ ইকুইভ্যালেন্ট এই গুটে প্যাৰেলেলৰ টোটাল কিমান হ'ব আৰু এইটো যেনেকৈ আছে কেনেকৈ আছে এই গুটে প্যাৰেলেল খিনি যদি ইকুইভ্যালেন্ট এটা উলিওৱা তাৰ লগত এই সিৰিজত নাই জানো সো a2 প্লাস r ই কি দিব তোমাক টোটাল ৰেজিস্ট্যান্স সো তুমি যেতিয়া ওহমছ লটো ইয়াত ইউজ কৰিবা তেতিয়া তুমি v ঠাইত কি লিখিবা এহেতৰ যেটো টোটাল EMF প্যাৰেলেলত কিমান হ'ব ই হ'ব তাৰ পিছত r টো কিমান হ'ব টোটাল ৰেজিস্ট্যান্স টো কিমান হ'ব যে এই ইয়াৰ এইখিনি মিলি যেটো আহিব r ইকুইভ্যালেন্ট প্লাস কিমান আহিব এইটো প্লাস কিমান আহিব এটো যদি কৰি দিয়া কি পাই যাবা টোটাল ৰেজিস্ট্যান্স টো পাই যাবা সো আমি ফৰ্মুলা হিচাপে ইয়াত এটো ইউজ কৰিম বুজি পালোনে ফৰ্মুলা হিচাপে আমি কোনটো ইউজ কৰিম যে I = E divided by REQ plus R তুমি যদি সোৱা E তোমাক দি থোৱা আছে হয় নাই E টো দি থোৱা আছে 2 volt হা R টো দি থোৱা আছে 9.98 ohm So, কি না জানা তুমি না জানা REQ. Now you need to find out REQ, equivalent resistance. So, এই গুটেইখিনিৰ পৰা ইয়াৰ তুমি যদি কি বিচাৰি উলিয়াবলৈ যোৱা REQ টো যদি বিচাৰি উলিয়াবলৈ যোৱা কেনেকৈ লিখিবা প্যাৰেলেল কানেকশনত আছে সো তুমি লিখি থাকিবা নেকি 1/0.1 1/0.1 কেটা আহিব এনেকা পাঁচটা আহিব সো তুমি লিখা 5 * 1/0.1 একেটাইটো কথা ন তেতিয়ালে ইয়াৰ পৰা কিমান পাবা 5/0.1 হলে So তুমি যদি 1/REQ ইমান পাইছা তেতিয়া হলে কোৱা REQ কিমান হ'ব স্যাৰ 0.1/5 হ'ব ঠিক আছে বৰ বেছি নোট কৰি যাব দৰকাৰ নাই যেহেতু ক্লাস নোট পাই যাবা হেখন এখিনলৈকে হল ইয়াৰ পিছত কি কৰিবা যদি শৰ্ট ভিডিওটো চাই আছা তেতিয়া হলে কিন্তু নোট কৰি যাবা এফালে REQ = কিমান হৈ আছে 10 মাল্টিপ্লাই কৰিলো 1 কিমান হৈ গল 50 যেটো পাবা হেতু আৰু এটো কৰিলে কিমান আহিব 150 কৰা পইণ্ট দিলো 0 0 দিলো 0 5 2 10 so 0.02 REQ পাই গলা হা REQ কিমান পাই গলা 0.02 ohm এই গুটেই কিটা বস্তু যদি তুমি ইয়াত পুট কৰি দিয়া তোমাৰ আনসাৰ ওলাই যাব সোৱা
ই কিমান 2 r eq 0.02 and r মানে কিমান 9.98 0.02 plus 9.98 0.02 9.98 এফালে থাকিলে তোমাৰ সৰি এটো 0 হ'ব আৰু এফালে থাকিলে 10 yes 10 কিমান আহিব তলত 10 2 আৰু এফালে যদি আমি কৰি দিও তেতিয়াহলে আমাৰ আনসাৰ আহিব কিমান 2/10 তাৰ মানে আমি কৰিবলৈ গলে যদি আমি এটো আৰু জানা আৰু পইণ্ট দিলো 0 আহিলে 10 2 20 0.2 কি হ'ব এম্পিয়াৰ ইমানটো কারেন্ট এই আউটাৰ সার্কিটত ফ্লো হ'ব হৈ গল বুজি পালো এটো